স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে। আজি এইটো ভিডিঅ'ত আমি ৰিলেশ্যন মানে ব্লাড ৰিলেশ্যনৰ মানে তেজৰ সম্পৰ্ক আজি আমি কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। যেহেতু ৰিলেশ্যনৰ মানে কোৱেশ্চন প্ৰতিটো এক্সামত আহে আৰু ইয়াৰ পৰা দুটা কোৱেশ্চন আপোনালোকে সকলো এক্সামত পাবই, সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চাব। যেহেতু কালি গ্ৰেড 3 মানে এক্সামটো হ'বলৈ গৈ আছে আৰু যিসকল প্ৰাৰ্থীয়ে মানে কালি পৰীক্ষাটো দিবলৈ গৈ আছে তেওঁলোকক মানে আমাৰ চেনেলৰ ফালৰ পৰা মানে শুভকামনা থাকিল যাতে তেওঁলোকে এটা ভাল স্ক'ৰ লৈ আহে আৰু পৰীক্ষাটোৰ যাতে তেওঁলোকে ভাল এটা মাৰ্ক আনিব পাৰে, সেয়ে আমাৰ চেনেলৰ পৰা শুভকামনা থাকিলে। তে আজি আমি তেজৰ সম্পৰ্ক কেইটামান কুৱেশ্চন লৈ আহিছোঁ, তেতিয়াহ'লে কুৱেশ্চনসমূহ চাওঁ আহকচোন। এতিয়া আমি 1 নম্বৰ কুৱেশ্চনটোলৈ চাওঁ। ইয়াতে কৈছে যে ইৰ পুত্ৰ এ হয়, বিৰ পুত্ৰ ডি হয় আৰু এৰ বিয়া হৈছে এফৰ লগত আৰু বিৰ ছোৱালী এফ হয়। তে ডিৰ লগত মানে এৰ সম্পৰ্ক কেনেকুৱা এইদৰে সুধিছে। ইয়াতে একতে আছে ভাই, দুই মানে খ নম্বৰত আছে ভিনদেউ, গত আছে সৌৰেক আৰু খত আছে স্বামী। আপোনালোকে এইবিলাক মানে সম্পৰ্কৰ যিবিলাক ব্লাড মানে ৰিলেশ্যনৰ এইবিলাক আপোনালোকে কৰিলে মানে আপোনালোকৰ সোনকালে এনচাৰটো ওলাই যায় বা মুখতো আপোনালোকে কৰিব পাৰে। মই আপোনালোকক দেখুৱাইছোঁ ইয়াৰ এনচাৰটো কি হ'ব। তে আপোনালোকে লিখি ল'ব পাৰে যে ইৰ পুত্ৰ এ হয়, আপোনালোকে লিখিব ইৰ পুত্ৰ হয় এ। তাৰপিছত কৈছে যে বিৰ পুত্ৰ ডি হয়, বিৰ পুত্ৰ হয় ডি হয়। তে এৰ বিয়া হৈছে এফৰ লগত, মানে এৰ বিয়া হৈছে এফৰ লগত। এতিয়া কি কৈছে যে বিৰ ছোৱালী এফ হয়, মানে বিৰ ছোৱালী এফ হয়, বিৰ ইজনী ছোৱালীজনী এফ হয়। তে এফ বিয়া হৈছে এৰ লগত। তে ইয়াতে কৈছে যে ডিৰ লগত এৰ সম্পৰ্ক কেনেকুৱা। তে ডি আৰু এৰ সম্পৰ্কটো সুধিছে। যিহেতু বিৰ পুত্ৰ ডি হয় আৰু বিৰ ছোৱালীজনী এফ হয়, তে এফ ছোৱালীজনী বিয়া হৈছে এৰ লগত। তে ডি পুত্ৰ বিৰ, তেতিয়াহ'লে এ কি হ'ব ভিনদেউ হ'ব। তে ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ খ ভিনদেউ বা চালা বুলিও থাকিলে এইটো লিখিব পাৰে আপোনালোকে খুৰহালা। এতিয়া আমি 2 নম্বৰ কুৱেশ্চনটো লৈ আহিছোঁ। ইয়াতে কৈছে যে দয়াৰ ভায়েক অমিত, দয়া চন্দ্ৰৰ পুত্ৰ, বিমল চন্দ্ৰাৰ দেউতাক, গতিকে বিমলৰ লগত অমিতৰ সম্পৰ্ক কেনেকুৱা। কতে দি আছে নাতি, খ নম্বৰত দি আছে ককা, গত দি আছে ভাই আৰু খত দি আছে খুৰা। ইয়াতে কুৱেশ্চনটো কৈছে যে দয়াৰ ভায়েক অমিত। তে দয়া এইটো আপোনালোকে বুজি ল'ব যে দয়া আৰু এইটো অমিত, ইহঁত দুজন কি হয় ভায়েক হয়, ইহঁত দুজন ভায়েক হয়। তে দয়া, এই দয়াজন কাৰ পুত্ৰ চন্দ্ৰৰ পুত্ৰ বুলি কৈছে, এই চন্দ্ৰৰ পুত্ৰ হয় দয়া, দয়া চন্দ্ৰৰ পুত্ৰ, চন্দ্ৰৰ দেউতা। এতিয়া বিমল চন্দ্ৰাৰ, ইয়াতে কৈছে যে বিমল চন্দ্ৰৰ দেউতাক, এইটো চন্দ্ৰা নহয় চন্দ্ৰৰ হয়। তে চন্দ্ৰৰ দেউতাক বিমল, তে বিমল কাৰ দেউতাক চন্দ্ৰৰ, তে বিমলটো ইয়াতে লিখিল। তে বিমল চন্দ্ৰৰ দেউতাক। তে এতিয়া কৈছে যে বিমলৰ লগত অমিতৰ সম্পৰ্ক কেনেকুৱা। তে বিমল আৰু অমিত, এইটো অমিত আৰু বিমলৰ সম্পৰ্ক কেনেকুৱা। যদি চন্দ্ৰা দেউতাক দয়া হয় আৰু দয়া আৰু যদি এ যদি ভায়েক হয়, ককাক ভায়েক, ইয়াতে লেখা আছে দয়াৰ ভায়েক অমিত, তে ভায়েক হয় চন্দ্ৰা দেউতাক, চন্দ্ৰা দেউতাক হ'ল বিমল। এতিয়া তেনেহ'লে বিমল আৰু এৰ সম্পৰ্ক কি, তে মানে কি হ'ব। ইয়াতে কৈছে যে গতিকে বিমলৰ লগত অমিতৰ সম্পৰ্ক কেনেকুৱা, ককা নাতি। এইটো যদি সুধি দিয়ে কুৱেশ্চনটোত যে কি কয় বিমলৰ এ কি হয়, তেতিয়াহ'লে বিমলৰ এ হ'ব নাতি, আৰু যদি সুধে যে অমিতৰ বিমল কি হ'ব তাৰমানে, তেতিয়াহ'লে ককা হ'ব। যদি সুধে যে অমিতৰ মানে বিমল কি হয় তেতিয়াহ'লে ককা। এইদৰে আপোনালোকে কৰিব পাৰিব। এতিয়া আমি 3 নম্বৰ কুৱেশ্চনটো লৈ আহিছোঁ। ইয়াতে কি কৈছে এৰ ভাই মানে এ আৰু বি ভাই হয়, ইয়াতে এ আৰু বি ভাই হয়। চি আৰু ডি ভনীয়েক, ইয়াতে কি কৈছে লিখি ল'ব চি আৰু ডি ভনীয়েক, চি আৰু ডি কিন্তু ভনীয়েক হয়। তাৰপিছত কৈছে যে এৰ পুত্ৰ ডি হয়, মানে এৰ পুত্ৰ মানে ডিৰ ভাতৃ হয়, মানে এৰ এজন পুত্ৰ আছে, এতিয়া কৈছে যে এৰ পুত্ৰ ডিৰ ভাতৃ হয়, মানে এই ডিৰ ভাতৃ হয়। এৰ পুত্ৰ, এইটো পুত্ৰ আপোনালোকে লিখি ল'ব, এৰ পুত্ৰজন মানে ডিৰ মানে ভাতৃ হয়, ডিৰ ভাতৃ তাৰমানে এৰে ল'ৰা হয়। ইয়াতে কৈছে যে এতিয়া কৈছে যে বি ডিৰ লগত সম্পৰ্ক কেনেকুৱা। তে এ আৰু বিটো মানে কি আছিল, ইয়াতে দিছে এ আৰু বি ভাই হয়, তে ইহঁত দুজন ভাই ককাক ভাইক, আৰু কৈছে যে এৰ পুত্ৰজন ডিৰ মানে কি হয় ভাতৃ হয়। তে চি আৰু ডি যিহেতু মানে ভনীয়েক আছিল, ইহঁত দুয়োজন ভনীয়েক
আৰু এই পুত্ৰজন মানে ডিৰ কি হয় মানে ভায়েক হয় তে এতিয়া কৈছে যে বিৰ লগত ডিৰ সম্পৰ্ক কেনেকুৱা বিৰ লগত ডিৰ সম্পৰ্ক কেনেকুৱা তে বিৰ লগত ডিৰ সম্পৰ্ক কেনেকুৱা সুধিছে তে এইটো আসলতে খুৰা হ'ব বি আৰু ডিৰ মানে কি হ'ব ডিৰ মানে বিজন খুৰা হ'ব তে ইয়াৰ আনসাৰ হ'ব খুৰা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটোত আহিছো ইয়াতে কি কৈছে যে বি ডিৰ মাতৃ হয় কিন্তু ডি বিৰ কন্যা নহয় তাৰ পিছত কৈছে যে এ হৈছে এমৰ পুত্ৰ এ হৈছে এমৰ পুত্ৰ আৰু জিৰ ভাতৃ এ হৈছে এমৰ পুত্ৰ আৰু জিৰ ভাতৃ তে জি ডিৰ ভগ্নী হয় তে বি মানে এমৰ কি হয় এইদৰে সুধিছে তে এইটো আপোনালোকে কি হয় এইটো আপোনালোকে চাব লাগিব তে ইয়াতে কৈছে যে বি আৰু ডিৰ মানে বি ডিৰ মাতৃ হয় বি ডিৰ মাতৃ হয় মানে বি ডিৰ মাতৃ তে আপোনালোকে বি টো ইয়াতে লিখিব ডি টো ইয়াতে লিখিব মানে ডিৰ হে মাতৃ বি হল মাক কিন্তু ডি মানে বিৰ কন্যা নহয় বুলি কৈছে এতিয়া কৈছে যে ইয়াতে কি কৈছে ডি বিৰ কন্যা নহয় সেইটো আমি ধৰি ললো ডি বিৰ কন্যা নহয় জানিবা এতিয়া কৈছে যে এ হৈছে এমৰ পুত্ৰ মানে এইটো এম আৰু এ পুত্ৰ ইয়াতে কৈছে যে এ হৈছে এমৰ পুত্ৰ মানে এ এমৰ হে পুত্ৰ আৰু জিৰ ভাতৃ মানে এ হৈছে এমৰ পুত্ৰ আৰু জিৰ ভাতৃ তে জিৰ ভাতৃ হয় এটো জিৰ ভাতৃ হয় বুলি কৈছে এতিয়া কি কৈছে যে জি ডিৰ ভগ্নী হয় মানে জি ডিৰ ভগ্নী জি হয় ডিৰ মানে ভগ্নী জি হয় তে এতিয়া কৈছে বিৰ এম কি হয় তে বিৰ এম কি হ'ব তেতিয়া হলে যেহেতু ইয়াতে কৈছে বি ডিৰ মাতৃ হয় বি ডিৰ মাতৃ তে এমৰ কি হ'ব যেহেতু জি মানে এমৰ পুত্ৰ হয় যেহেতু ইয়াতে কৈয়ে দিছে জি ডিৰ ভগ্নী ডিৰ মানে জি ভগ্নী হয় যিজনী ছোৱালী হয় আৰু এমৰ পুত্ৰ আছিল এ আৰু যেহেতু ডিৰ মানে জি ভগ্নী হয় তেতিয়া হলে মানে কি এমৰে ডি টো মানে হেই হ'ব নহয় পুত্ৰই হ'ব তেতিয়া হলে কি হ'ব বি আৰু এমৰ ৰিলেচনটো কি হ'ব তেতিয়া হলে ইয়াতে কৈছে যে বিৰ এম কি হয় মানে বিৰ মানে এম কি হয় বিৰ এম কি হয় তেনেহলে কি হ'ব স্বামী হ'ব তে ইয়াৰ আনসাৰ হ'ব স্বামী এইদৰে আপোনালোকে এনসাৰবিলাক কৰিব পাৰিব এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো লৈছো এজন ব্যক্তিলৈ আঙুলিয়াই দি ৰামে ক'লে তেওঁৰ একমাত্ৰ ভায়ক মোৰ ছোৱালীৰ দেউতাকৰ দেউতাক তে ৰামৰ লগত সেই ব্যক্তিজনৰ সম্পৰ্ক কেনেকুৱা তে এজন ব্যক্তিলৈ মানে ৰামে এইটো ৰামে এজন ব্যক্তিলৈ আঙুলিয়াই দি ক'লে যে তেওঁৰ একমাত্ৰ ভায়েক মানে ব্যক্তিজনৰ একমাত্ৰ ভায়েক ইয়াতে ভায়েক যেনিবা একমাত্ৰ ভায়েক তে কি কৈছে যে এজন ব্যক্তিলৈ আঙুলিয়াই দিছে ৰামে আৰু কৈছে যে এই ব্যক্তিজনৰ মানে একমাত্ৰ ভায়েক মানে মোৰ ছোৱালী হলে কাৰ হ'ব ৰামৰ ছোৱালী তে মোৰ ছোৱালীৰ ইয়াতে কৈছে যে মোৰ ছোৱালীৰ দেউতাকৰ দেউতাক মোৰ ছোৱালীৰ দেউতা মানে কায় ৰামে হ'ব এই ৰামজনে হ'ব দেউতাকৰ মানে এই দেউতাক হয় মানে এই ভায়েকজন তে এই দেউতাকজন হ'ল ৰামে কিন্তু কাৰণ মোৰ ছোৱালী মানে কোন ৰামে হয় তে দেউতাকৰ দেউতাক তে এই ব্যক্তিজন আৰু মানে এই মানে দেউতাকৰ দেউতাকজন ভায়েক আছিলে তে এতিয়া সুধিছে যে ৰামৰ লগত সেই ব্যক্তিজনৰ সম্পৰ্ক কেনেকুৱা এই ৰামৰ লগত ব্যক্তিজনৰ সম্পৰ্কটো কেনেকুৱা সুধিছে তে ৰামৰ ব্যক্তিজন কি হ'ব খুৰা হ'ব তে ইয়াৰ অপচনটো খটো হ'ব খুৰা এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো লৈ আহিছো অৰুণে ক'লে এইজনী মোৰ মাৰ স্বামীৰ পত্নী অৰুণ সেইজনী ছোৱালীৰ মানে কোন হয় বুলি সুধিছে তে অৰুণে ক'লে এইজনী মোৰ মাৰ মানে কি হয় স্বামীৰ পত্নী মোৰ মাজনৰ স্বামীৰ কি হয় পত্নী হলে এই মাজনে স্বামীৰ পত্নী হল তে অৰুণৰ সেইজনী ছোৱালী কোন হয় মানে অৰুণ সেইজনী ছোৱালীৰ মানে কোন হয় এইটো সুধিছে তে সেইজনী ছোৱালী মানে কি মাৰ অৰুণ কি হয় পুত্ৰ হয় তে ইয়াৰ আনসাৰ হ'ব খ নম্বৰটো পুত্ৰ এইটো সহজ আছিলে এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো লৈ আহিছো ৰাহুল আৰু ৰবিন ভাই হয় প্ৰমোদ ৰবিনৰ পিতৃ শিলা প্ৰমোদৰ ভগ্নী
প্ৰেমা প্ৰমোদৰ ভাগিনী শুভা শিলাৰ নাতিনী ৰাহুল শুভাৰ কি হয় এইটো সুধিছে তে এনেকুৱা লং কুৱেশ্যন আহিব আপোনালোকে কৰিব লাগিব তে ইয়াতে কৈছে যে ৰাহুল ৰবিনৰ ভাই হয় আপোনালোকে লিখিব ৰাহুল প্লাছ ৰবিন দুজনে ভাই হয় এতিয়া কৈছে যে প্ৰমোদ ৰবিনৰ পিতৃ মানে এই প্ৰমোদজন এই ৰবিনৰ পিতৃ মানে ৰাহুলৰো পিতৃ হয় এতিয়া কৈছে যে শিলা এই প্ৰমোদজন আছে যে এই শিলা প্ৰমোদৰ কি হয় ভগ্নী মানে এই শিলা প্ৰমোদৰ ভগ্নী হয় এই প্ৰমোদৰ ভগ্নী শিলা হয় এতিয়া কৈছে যে প্ৰেমা প্ৰমোদৰ ভাগিনী হ'লে কি শিলাৰ মানে ছোৱালী হ'ব মানে প্ৰেমা লিখিব আপোনালোকে প্ৰেমা মানে কি হ'লে এই ইয়াতে দিছে প্ৰেমা প্ৰমোদৰ ভাগিনী এই প্ৰমোদৰ মানে প্ৰেমাটো ভাগিনী হয় এতিয়া কৈছে যে শুভা শিলাৰ নাতিনী এই শিলাৰ নাতিনী হ'ল শুভা শিলাৰ নাতিনী তাৰমানে প্ৰেমাৰ ছোৱালী এতিয়া কৈছে যে ৰাহুল আৰু শুভাৰ সম্পৰ্কটো কি হয় মানে এই ৰাহুল আৰু শুভাৰ সম্পৰ্কটো কি বুলি কৈছে এতিয়া প্ৰমোদৰ ল'ৰা ৰবিন আৰু ৰাহুল আছিল আৰু প্ৰমোদৰ মানে ভনীয়েক আছিল শিলা আছিলে তে শিলাৰ বেটীজন প্ৰেমাৰ বেটী শুভা তে ৰাহুল ৰবিন এই প্ৰেমাজন কি হয় ভণ্টি হয় মানে বৈনী হয় তে বৈনীয়েকৰ ছোৱালী শুভা কি হ'ব ভাগিনী হয় এতিয়া কৈছে যে ৰাহুল শুভাৰ কি হয় ৰাহুল কি হয় তেতিয়াহ'লে মামা হ'ব তে এইদৰে আপোনালোকে কৰিব পাৰিব এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ ফটো এখন দেখুৱাতে এজন মানুহে ক'লে মোৰ কোনো ভাই ভনী নাই কিন্তু এই মানুহজনৰ দেউতাক মোৰ দেউতাৰ ল'ৰা এইখন কাৰ ফটো আছিলে প্ৰশ্নটো ভালদৰে পঢ়ি চাব আপোনালোকে ফটো এখন দেখুৱাই কৈছে মানে এইখন ফটো এখন দেখুৱাতে এজন মানুহে ক'লে মানে মানুহজনে ক'লে মোৰ কোনো ভাই ভনী নাই কিন্তু এই মানুহজন মানে এই ফটোখনৰ মানুহজনৰ এই মানুহজনৰ দেউতাক মোৰ দেউতাৰ মানে এই মোৰ দেউতাৰ ল'ৰা হ'লে ময়ে হ'লোঁ তে মোৰ দেউতাৰ ময়ে ল'ৰা হ'লোঁ তে এইখন কাৰ ফটো আছিলে যিহেতু ইয়াৰ দেউতাক ময়ে আছিলোঁ তে এই ফটোখন কি হ'ব মোৰ পুত্ৰ হ'ব তেনেহ'লে এনচাৰটো হ'ব তেওঁৰ পুত্ৰ আপোনালোকে প্ৰশ্নটো ভালদৰে পঢ়ি চালে বুজি পাব যে ফটো এখন দেখুৱাতে এজন মানুহে ক'লে যে মোৰ কোনো ভাই ভনী নাই মানে ফটোখন দেখুৱাই কৈছে মোৰ কোনো ভাই ভনী নাই কিন্তু এই মানুহজনৰ দেউতাক হ'লে ময়ে হ'লোঁ তে এই মানুহজনৰ দেউতাক মোৰ দেউতাকৰ ল'ৰা ময়ে হ'লোঁ তাৰপিছত এইখন কাৰ ফটো হ'ব তেতিয়াহ'লে এই ল'ৰাজনৰ মানে কি দেউতাক কাই হ'ব মোৰ পুত্ৰই হ'ব তেনেহ'লে তেওঁৰ পুত্ৰই হ'ব তে কুৱেশ্যন আজি আমি এইকেইটা কুৱেশ্যনে লৈ আহিছিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে ধন্যবাদ